বিশ্বকৰ্মা যেহেতু পূজা পাইছেহি তো পুৰা কামত লাগি গৈছোঁ চাফ চাফাই কামত আজি কাপোৰ এসোপামান উলিয়াই লৈছোঁ আধা কাপোৰ উলিয়াইছোঁ মানে আধা কাপোৰ আছে ধুবলৈ অলপ অলপকৈ বোলো ধুই কৰি থাকোঁ তো কাপোৰখিনি উলিয়াই লৈছোঁ ইফালে বোলো চাৰ্ফতো দি লওঁ যিহেতু ছোৱালীহঁতৰ আজি স্কুল বন্ধ তো সুবিধাই পাইছোঁ সেই গতিকে সুবিধাটো লৈ লৈছোঁ আৰু পূজাটো যিহেতু ঘৰতে সৰুকৈ হ'লেও পাতা হয় তো সেই গতিকে ঘৰখন চাফ চাফাই কৰি লৈ পূজা ভাগ পাতিলে খুব বেছি ভাল লাগে আৰু এইফালে এতিয়া মুনু আৰু ধুনুকো উঠাই দিলোঁ বোলো উঠা যিহেতু এক্সাম পাইছেহি তো মুখ হাত ধুই কিতাপত বহা এইফালে আকৌ তাইকো বিচনাখন পাৰিবলৈ দিলোঁ তাই ধুনীয়াকৈ বিচনাখন চাফা কৰি পাৰি কৰি দিলে তাৰপিছত মানুহজনকো এয়া পঠাইছোঁ নগাঁৱলৈ বুলি পেলাই মানুহজনৰ যিহেতু আজি গাড়ীখনৰ ছাৰ্ভিচিং পৰিছে তো মানুহজন গৈছে এতিয়া গাড়ীখন লৈ ছাৰ্ভিচিঙত পিছে আজি আকৌ মানুহজন অকলেহে গৈছে দেই ৰাতিপুৱা টাইমত যিহেতু টাইম নিমিলে ন কামো উলিয়াই লৈছোঁ সেই গতিকে মানুহজনকে পঠাই দিছোঁ তো এই মানুহজনক পঠাই কৰি লৈ ঘৰৰ কাম বনকেইটা কৰিছোঁ লৰালৰিকৈ আৰু এইফালে দেখিছেনে আমাৰ ঘৰৰ সন্মুখৰ মানে পৰিৱেশটো কোৱাটাৰৰ সন্মুখত কিমান যে ধুনীয়া লাগিছে ন দেখিবলৈ তামোলখিনি একদম শাৰী শাৰীকৈ ৰুই থৈছে আৰু তামোলখিনি যেতিয়া লাগিব নহয় আৰু বেছি ভাল লাগিব তাৰ সৌন্দৰ্যটোৱে মানে বেলেগ হৈ যাবগৈ